Good morning friends. দৈনিক অসমীয়া ৰাখিপল হিতানল সকলোকে স্বাগতম। আজি দিনটো ৰাখিপল পঢ়োৱা আগতে আজি দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছো। আজি হৈছে অসমীয়া চৈত মাহৰ 2 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 16 তাৰিখ 2024 বাৰ হৈছে শনিবাৰ। আজি দিনটো বিশেষকৈ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মদিন লগতে দিলীপ কুমাৰ বৰুৱাৰো জন্মদিন আৰু তিথি হিচাপে থাকিব আজি দিনটো বন্ধুসকল শুক্লা সপ্তমী আজি দেওবাৰে ৰাতিপুৱা 2:05 থাকিব আৰু তাৰ পিছত শুক্লা অষ্টমী আৰম্ভ হ'ব অৰ্থাৎ আজি শুক্লা সপ্তমী তিথি হয়। লগতে নক্ষত্ৰ হিচাপে থাকিব ৰোহিণী আজি ৰাতি 8:50 থাকিব আৰু তাৰ পিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব আৰু কৰণ হিচাপে থাকিব গড়কৰণ আজি হাতীবিলা 2:42 থাকিব। তাৰ পিছত পুৱা বাণিজ্যকৰণ অৰ্থাৎ দেওবাৰে 2:05 ৰাতিপুৱা থাকিব আৰু তাৰ পিছত বৃষ্টিকৰণ আৰম্ভ হ'ব আৰু যোগ হিচাপে থাকিব আজি দিনটোত প্ৰীতি যোগ আজি ৰাতি 10:42 থাকিব আৰু তাৰ পিছত আয়ুষ্মান যুগৰ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বৃক্ষ ৰাশি আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 5:54 আৰু লগতে সূৰ্যাস্ত সময় হৈছে অৰ্থাৎ সূৰ্য মাৰ যাব 5:58। এতিয়া বন্ধুসকল ৰাখিপল পঢ়োৱাৰ আগতে আপোনালোকলৈ এক বিশেষ অনুৰোধ, যদি আজি এই শিতানৰ ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া ৰাখিপল পঢ়িবলৈ ওলাইছোঁ বন্ধুসকল। প্ৰথমতে আছে মেঘ ৰাশি। নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদি ভাল হ'ব, যেনে ভয়, ঈৰ্ষা, ঘৃণা আদি নকাৰাত্মক মনোভাৱটো কমি যাব। অৰ্থাৎ আপোনাৰ আজি যি মানসিক আত্মবিশ্বাস সেই আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে আপুনি আজি যিকোনো কৰ্ম বা আপোনাৰ যি কৰ্ম আছে তাৰ প্ৰতি আপুনি আৰু অধিক আশাবাদী কৰি বা এক পূৰ্ণদমে আপুনি কৰ্ম কৰি যোৱা উচিত, যাৰ ফলত আপোনাৰ মনত যি ভয়, ঈৰ্ষা, ঘৃণা ইত্যাদি আপোনাৰ যি নকাৰাত্মক কাম সেইবোৰ আপোনাৰ বহুখিনিয়ে আপুনি সকাহ পাবলৈ আজি সক্ষম হ'ব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। অৰ্থাৎ আপোনাৰ আজি আৰ্থিকভাৱে আপুনি খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। দিনটো বিশেষকৈ তুলিবৰ বাবে সন্ধিয়া সময়ত পৰিয়ালৰ লগত কোনোবা ভাল ঠাইত খানা খাব যাব পাৰে। অৰ্থাৎ আপুনি আৰু অধিক দিনটো স্মৃতিময় বা অতি ভালভাৱে অতিবাহিত কৰিবলৈ আপুনি পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰিলে বাহিৰত, অৰ্থাৎ আপোনাৰ দিনটো খুবেই ভাল যাব। তেতিয়াহ'লে আজি প্ৰেমৰ পিনেদি আজি বহুত বিবাদিত থাকিব। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল সিহঁতে আজি নিজৰ বাবে অলপ সময় মিলাব পাৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি কিছুমান বিষয়ত আজি বাদ বিবাদ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে এইবোৰ বাদ বিবাদ আপুনি প্ৰেমৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ আজি নিজকে চেষ্টা ৰাখিব। লগতে যিসকল ব্যস্ততাৰ মাজত যিসকল ব্যক্তি জীৱন অতিবাহিত কৰিছে সেইসকলে সদায় সিহঁতে সময় উলিয়াব বিচাৰে, কিন্তু সময় উলিয়াবলৈ সিহঁতৰ ব্যস্ততাৰ কাৰণে সিহঁতৰ সময় উলিয়াবলৈ সক্ষম নহয়। তেখেতসকল ব্যক্তি আজি ব্যস্ততাৰ মাজতো আজি সময় উলিয়াবলৈ ধুনীয়াকৈ কিছুমান সময় উলিয়াবলৈ আজি সক্ষম হ'ব। আপোনাৰ জীৱনসংগী আজি লগৰ বন্ধু বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনাৰ যি জীৱন লগৰীয়া আপোনাৰ সৈতে সময় অতিবাহিত নকৰি বন্ধুৰ বাবে অধিক সময় অতিবাহিত কৰাৰ বাবে আপোনাৰ মনটো কিছু বেয়া লাগিব পাৰে। গান গালে বা নাচিলে আপুনি হতাশৰ পৰা পৰিত্ৰাণ পাব পাৰে, যিটো আপুনি এই এসপ্তাহৰ পৰা সহ্য কৰি আছিল। অৰ্থাৎ আপুনি কিছুমান মনোৰঞ্জনমূলক কাম কৰিলে আপোনাৰ যি মনৰ মানসিক যি সমস্যা সেইবোৰ কিছু সকাহ পোৱাত আজি অলপ সক্ষম হ'ব। অধিকাৰ হিচাপে থাকিব আজি প্ৰেম জীৱন অধিক মধুৰ আৰু সুখী কৰিবৰ বাবে গৰুক সতেজ পালেং শাক খুৱাওক আজি আপুনি পৰাপক্ষত। এনেকুৱা জীৱ জন্তু আপুনি আজি সিহঁতৰ
মন পচন্দ আজি খাদ্য খোৱালে বা তেনেকুৱা কাম কৰিলে বহুত ভাল হ'ব আপোনাৰ লগতে আপোনাৰ মানসিকভাৱে আপুনি শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি নাথাকিব আৰু নিজৰ স্বাস্থ্য ভাল কৰিব চেষ্টা কৰিব, কাৰণ ভাগ্য নিজৰ বহুত এলেহুৱা হয়। অৰ্থাৎ নিজৰ স্বাস্থ্য আজি কিছু যতন ল'ব লাগিব বন্ধুসকল। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়ালৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু আৰ্থিক দিশৰ পৰা আপোনাৰ খৰচ বাঢ়িব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে, কিন্তু আপোনাৰ মাজত সম্পৰ্ক কটকটীয়া হ'ব। আপোনালোকৰ আৰ্থিক অৱস্থা বেয়া হ'লেও আপোনালোকৰ পৰিয়ালৰ মাজত যি মা দেউতাৰ যি সম্পৰ্ক, সেই সম্পৰ্ক ধুনীয়াভাৱে অতিবাহিত হৈ থাকিব। পৰিয়ালৰ সদস্য সহায় কৰিবলৈ আপোনাৰ অৱসৰ সময় সৎ ব্যৱহাৰ কৰক। অৰ্থাৎ আপোনাৰ যি অৱসৰ সময়খিনি, সেই সময়খিনি আপোনাৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ অতি ভালভাৱে অতিবাহিত হ'ব। আপোনাৰ প্ৰেম জীৱন আজি এক নতুন দিশ লাভ কৰিব। আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমৰ। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি খুব ভালভাৱে আজি দিনটো অতিবাহিত হ'ব। আজি ধাৰ্মিক কামত আপুনি সময় কটাব বিচাৰিব। এই সময়খিনি আপুনি বিনা কথাৰ তৰ্ক নকৰিব। অৰ্থাৎ আপুনি ধাৰ্মিক আদি কাম কাজত আজি আপুনি সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল পাব। লগতে আপুনি যিবোৰ সময় আপুনি পাব, সেইবোৰ আমি তৰ্ক বিতৰ্ক কৰি যেন আপুনি অপচয় নকৰে। বিবাদৰ এক দীঘলীয়া সময় আপোনাৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। এই সমস্যাটো অৱহেলা কৰা ঠিক নহ'ব। অৰ্থাৎ আপোনাৰ যি বিবাদিত বিষয়সমূহ অতি সোনকালে আপোনালোকে আলাপ আলোচনা কৰি আপোনালোকৰ য'ত যি বিবাদ হৈছে সেইবোৰ আপুনি সোনকালে সমাধান কৰাটো ভাল হ'ব আপোনাৰ পক্ষে। নিজৰ ফটোগ্ৰাফীৰ গ্ৰেণ্টাৰ সৎ ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটো ছবিবোৰ চাই আপুনি নষ্টালজি অনুভৱ কৰিব পাৰে আপুনি মনত। প্ৰতিকাৰ হিচাপে থাকিব আজি গাখীৰ অথবা দৈ সেৱন স্বাস্থ্যৰ বাবে লাভজনক বুলি পৰিগণিত হ'ব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিবতীয়া ঠাইবোৰ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ যি যাত্ৰা, এই যাত্ৰাই আপোনাৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰে আপোনাৰ মনটো আজি খুব ভালভাৱে অতিবাহিত হ'ব। মানসিক সন্তুষ্টি প্ৰদান কৰিব। লগতে পৰিয়ালৰ কোনোবা এগৰাকী সদস্য বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি সেই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটো বেছি প্ৰয়োজনীয়। অৰ্থাৎ আজি হঠাৎ আপোনাৰ পৰিয়ালক আকস্মিকভাৱে আপোনাৰ পৰিয়ালৰ কোনোবা এজন সদস্য আজি স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, যিটো আপোনাৰ আৰ্থিক দিশটো কিছু খৰচ হোৱাৰ সম্ভাৱনা আছে। সামাজিক সমাৰোহত পৰিয়ালৰ লগত অংশগ্ৰহণ কৰিলে আপুনি ভাল অনুভৱ কৰিব। অৰ্থাৎ আপুনি আজি সামাজিকমূলক কাম কাজত অংশগ্ৰহণ কৰিলে খুব এটা ভাল ফল পাব। আপোনাক মনত কৰাৰ সময়ত অতিবাহিত কৰিব। অৰ্থাৎ আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাৰ মনত কৰাৰ সময়টো অতিবাহিত কৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত এক স্মৃতিময় দিন হিচাপে আজি পৰিগণিত হ'ব। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনৰ বোৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হ'ব। আপুনি কিছুমান কাম কাজ কৰিবৰ বাবে আজি দিনটোত যি আপুনি পৰিকল্পনা ৰচিছিল, সেই পৰিকল্পনা আজি আপুনি সফল কৰা আপুনি অসক্ষম হ'ব আজি। বৰষুণৰ সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে। আজি আপুনি নিজৰ লগৰীৰ লগত প্ৰেমৰ বৰষুণ তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি এক স্মৃতিময় দিন হিচাপে আজি পৰিগণিত হৈছে। বহুত মনোযোগেৰে কাম কৰক, তাতকৈ ফূৰ্তিৰে পাৰ্টি কৰক। এইটো চাব গ'লে আপুনি আধুনিক সময় সকলোতকৈ প্ৰসিদ্ধ মন্ত্ৰ, যিটো আৱশ্যকতকৈ অধিক পাৰ্টি আৰু শৰীৰ পক্ষে ভাল বুলি পৰিগণিত নহ'ব। অৰ্থাৎ আপুনি মনোৰঞ্জনমূলক কামৰ কাজেৰে বৰ্তি থাকিব পাৰে। লগতে আজি পাৰ্টি আদি এনেকুৱা কাম কাজতো আজি বৰ্তি থাকিলে আজি ভাল হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আজি জীৱনৰ সফলতা হ'বলৈ সূৰ্যমুখী ফুল ৰুই প্ৰতিপালন কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। ৰিয়েল এষ্টেট সম্বন্ধটো নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। অৰ্থাৎ আপোনাৰ মন পৰা আজি খুবেই ভাল লাগিব। আৰু লগতে আপোনাৰ যি ৰিয়েল এষ্টেটত যি নিৱেশ আপোনাৰ খুব লাভজনক পৰিগণিত হ'ব। আজি আপুনি নিৱেশ কৰিব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা কিছুমান কাম কাজৰ আজি সহায়ৰ হাত আগবঢ়োৱাৰ সম্ভাৱনা আছে।
মন বেয়া নকৰিব, কেতিয়াবা বিফলতা পোৱাটো একো বেয়া কথা নহয়। এয়াতো জীৱনৰ এক সৌন্দৰ্য। অৰ্থাৎ আপুনি আজি সফলতা আৰু বিফলতা দুয়োটাৰ মাজতে থাকিব আজি আপুনি খালি থকা সময়খিনি নিজৰ মাকক সেৱা কৰিম বুলি ভাবিছিল, কিন্তু সেই সময়তে কামৰ বাবে আপুনি হোৱা মতে কাম নহ'ব। অৰ্থাৎ আপুনি মাতৃ শুশ্ৰূষা কৰিম বুলি আজি যি মনত পৰিকল্পনা কৰিছিল, সেই পৰিকল্পনা আজি বা সেই কামটো কৰা আজি আপুনি সময়ৰ অভাৱৰ বাবে বিফল হ'ব। এই কথাটো আপোনাক চিন্তিত কৰি তুলিব। এই কথা আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱনসংগীক আজি নিৰাশ কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা কিছুমান অতীতৰ কথা আজি আপোনালোকৰ মনৰ মাজত মনটো বেয়া লগাব পাৰে। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ অসমৰ্থ, সেই কাম কাইলৈ বুলি পেলাই নথলে আপোনাৰ ভাল হ'ব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আজি কিছু সচেতন হ'ব লাগিব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত এলেহুৱা স্বভাৱ এৰি আপোনালোকে আজিৰ কামটো কাইলৈ পেলাই নথয়, আজিয়ে সেই কামটো সম্পূৰ্ণ কৰিবলৈ যথোপনিষ্ঠে চেষ্টা কৰক। প্ৰতিকাৰ হিচাপে থাকিব আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ কৰিবলৈ বাবে যিকোনো শনি মন্দিৰত তেল আৰু প্ৰসাদৰ নিবেদন কৰক। এনেকুৱা আপুনি ধাৰ্মিকমূলক কামত আজি অংশগ্ৰহণ কৰিলে আপুনি খুব মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। ইচ্ছা শক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। অৰ্থাৎ আপুনি কিছুমান কৰ্মত বা যিকোনো বিষয়ত আপোনাৰ ইচ্ছা মনোযোগ নবহাৰ বাবে আপোনাৰ আজি কিছুমান সমস্যাত আজি পৰিব পাৰে। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আজি আপোনাৰ সন্তান আপোনাৰ জটিল কৰি তুলিব পাৰে। মৰম হস্তপাত ব্যৱহাৰ কৰি সিহঁতক বুজাওক আৰু এই সমস্যাৰ পৰা সমাধান পাওক, যাতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওক। অৰ্থাৎ সন্তানক কিছুমান সমস্যা সমাধান আপোনাৰ মাজত আজি সৃষ্টি কৰা পৰিলক্ষিত হৈছে। যিবোৰ সমস্যা সিহঁতক সমাধান কৰিবলৈ আপুনি মৰমেৰে সিহঁতক বুজাব পাৰে আজিৰ দিনটোত। মনত ৰাখিব যে অকল মৰমেৰে মৰম আনিব পাৰে। সন্ধিয়াৰ সময়খিনি ভালকৈ অতিবাহিত কৰিবলৈ কিছু যোজনা পৰিকল্পনা কৰক আৰু চেষ্টা কৰক যাতে সেই সময়খিনি অধিক প্ৰেম ভাৱেৰে হওক। অৰ্থাৎ আপোনাৰ যিটো সন্ধিয়া অৱসৰ সময়খিনি আজি অতি ভালভাৱে অতিবাহিত কৰিবলৈ আপুনি যথোপনিষ্ঠে চেষ্টা কৰিব লাগিব, যাৰ ফলত আপোনাৰ খুব এক ৰোমান্টিক সন্ধিয়াভাৱে অতিবাহিত হ'ব। আজি জীৱনত কিছুমান গুৰুত্বপূৰ্ণ কথা লৈ আপোনাৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰিব পাৰে। অৰ্থাৎ কিছুমান বিষয়ত আপোনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আজি ঘৰৰ মানুহৰ লগত আজি আলোচনা কৰিহে কৰিব। আপোনাৰ কথা ঘৰৰ মানুহক চিন্তিত কৰি তুলিব পাৰে, কিন্তু ইয়াৰ সমাধান নিশ্চয় ওলাব। কিছুমান কথাই আপোনাৰ ঘৰৰ মানুহ আজি বিমোনত পেলাব পাৰে, যিটো সমাধান আপুনি ইয়াৰ ওলাব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত সকলো প্ৰতিশ্ৰুতি সঁচা। আপোনাৰ জীৱন লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী মনৰ কথাসমূহ প্ৰকাশ কৰাটো জৰুৰী। ইয়াৰ ফলত প্ৰেমৰ গভীৰতা বাঢ়ে। অৰ্থাৎ আপোনাৰ যি বৈবাহিক জীৱনৰ যি ধাৰণা, যি সত্য ধাৰণা, সেই সত্য ধাৰণা আজি আপোনাৰ চকুত পৰিলক্ষিত হ'ব, যিয়ে আপোনাক আৰু এক গভীৰ প্ৰেমত আৰু গভীৰতালৈ সময় যোৱাত আপোনাক সহায় কৰিব। প্ৰতিকাৰ আৰ্থিক অৱস্থা উন্নয়নৰ বাবে দৈ অথবা মৌৰ ব্যৱহাৰ কৰক আপুনি পৰাপক্ষত, আৰু অন্যক দান কৰক। আপুনি এনেকুৱা কাৰ্য কৰক। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। স্বাস্থ্য ভালে থাকিব আজি আপুনি আজি চিন্তা কৰিব নালাগে স্বাস্থ্যৰ ক্ষেত্ৰত। আজি আপুনি বুজিব লাগিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। অৰ্থাৎ আপুনি অযথা ধন খৰচ নকৰি আপোনাৰ প্ৰয়োজনীয় কামতে আজি ধন খৰচ কৰক, নহ'লে আপুনি ভৱিষ্যতৰ বিপদত পৰিব পাৰে। আপোনাৰ উচ্চাকাংক্ষাসমূহ ডাঙৰ কাৰোবাৰ লগত ভাগ বতৰা কৰক, যিজনে আপোনাৰ সহায় আগবঢ়াব পাৰে। অৰ্থাৎ আপোনাৰ যি কাম কাজৰ যি উচ্চাকাংক্ষাসমূহ সেইবোৰ আপুনি ডাঙৰ কাৰোবাৰ হাত আগবঢ়ালে বা আপোনাক সহায় কৰিলে আপুনি সেই কামটো কৰাত সফল হ'ব। আপোনাৰ প্ৰিয়জন অনুপস্থিত আপুনি নিজে খালি অনুভৱ কৰিব। আপোনাৰ প্ৰিয়জনৰ আজি প্ৰেমৰ ক্ষেত্ৰত আজি কিছু মনৰ হতাশাৰ অলপ সৃষ্টি হ'ব পাৰে। আজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাতে বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহে আপোনাক এই আকৰ্ষণৰ গুৰুত্বটো ৰহস্য জানিব পাৰিব। অৰ্থাৎ আপুনি ব্যক্তিৰ লগত যিবোৰ ব্যক্তি আপুনি আজি দিনটোত লগ পাব, সেই ব্যক্তিসকল আজি অতি ভাল ব্যৱহাৰ কৰিলে আপোনাৰ বহুতো ভাল হ'ব। জীৱনসংগী আত্মীয় হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনৰ সন্তুলন বেয়া কৰি দিব পাৰে। অৰ্থাৎ আপোনাৰ জীৱনসংগী কিছুমান হস্তক্ষেপৰ বাবে আপোনাৰ যি দৈনন্দিন জীৱনৰ কিছু সমস্যাৰ সৃষ্টি কৰি দিব পাৰে। ভাল টোপনি যোৱা স্বাস্থ্যৰ বাবে খুব জৰুৰী। আপুনি অধিক সময় শুব পাৰে। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কিছু গুৰুত্ব দিব লাগিব আজি, বিশেষকৈ টোপনি যোৱাৰ ক্ষেত্ৰত। প্ৰতিকাৰ হিচাপে থাকিব প্ৰেমাস্পদক বগা ফুল যেনে বগা গোলাপ, শেৱালি ফুল ইত্যাদি উপহাৰ হিচাপে আগবঢ়ালে আপোনাৰ প্ৰেম জীৱনত বহুতো ভাল হৈ উঠিব আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি।
অবাঞ্ছিত চিন্তাধাৰা মগজুত ছানি ধৰিব পাৰে। নিজকে শাৰীৰিক ব্যায়ামৰ মজা ল'ব দিয়ক, কাৰণ খালী মগজু চৈতানৰ ঘৰ। অৰ্থাৎ আপোনাৰ কিছুমান অবাঞ্ছিত চিন্তা চৰ্চা নকৰি আপুনি মগজু আজি পৰিষ্কাৰ কৰি ৰখাটো প্ৰয়োজন। এতিয়া অবাঞ্ছিত চিন্তাই আপোনাৰ মন মগজু বেয়া কৰি দিব পাৰে। সেয়ে ইয়াৰ পৰা আপুনি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুতো ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। অৰ্থাৎ কিছুমান ঘৰুৱা খৰচে আপোনাৰ আজি মানসিক অশান্তিত ভোগাব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ সন্তানৰ কিছু কৃতিত্বই আপোনাৰ এক ভাল এটা অনুভূতি আজি প্ৰদান কৰিব। তাই সি আপোনাৰ উচ্চ আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত হোৱা পৰিণত দেখিব। অৰ্থাৎ আপোনাৰ সন্তানে উচ্চ আকাংক্ষাসমূহ প্ৰতিফলিত কৰাই এয়াই সঠিক সময় আপোনাৰ। বহুত মানুহৰ বাবে আজি ৰোমান্টিক সন্ধিয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। অৰ্থাৎ আপোনাৰ আজি সন্ধিয়াটো বহুত ভালদৰে অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিবলৈ জেদ কৰিব পাৰে, সেইবাবে আপোনাৰ অলপ সময় অপচয় হ'ব। অৰ্থাৎ পৰিয়ালৰ লগত আজি সময় দিওঁতে আপোনাৰ কিছু সময় অপচয় হোৱা যেন অনুভৱ হ'ব। আপুনি এই কথা জানে যে আপোনাৰ জীৱন লগৰী আপোনাৰ তেখেতৰ এক দেৱদূতৰ দৰে। তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এইটো কথাটো আপুনি নিজে গম পাই যাব। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ লগত আজি সময় অতিবাহিত কৰাটো খুব এটা ভাল বুলি পৰিগণিত হৈছে। পৰিয়ালৰ কোনোবা সদস্যৰ লগত তৰ্ক বিতৰ্ক চলি থকাৰ বাবে ঘৰত অলপ বেয়া অৱস্থা থাকিব পাৰে, কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে, ধৈৰ্য ধৰি ৰাখে, তেন্তে সকলো ভালে থাকিব। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আজি কিছু কথাত আজি কাজিয়া কিছু সূত্ৰপাত হোৱাৰ সম্ভাৱনাও আছে। আৰু যদি আপুনি এই সূত্ৰপাত হোৱাৰ মুহূৰ্তত কিছু ধৈৰ্য সহকাৰে সকলো সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে তেনেকুৱা পৰিস্থিতিৰ পৰা আপুনি বিৰত থাকিব পাৰিব। প্ৰতিকাৰ: আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে শুদ্ধ কটনৰ কাপোৰ আৰু ভুজীয়া সদস্য খোৱা বস্তু দুখীয়া অথবা আৰ্থিকভাৱে অক্ষম লোকৰ মাজত বিতৰণ কৰক। এনেকুৱা খাদ্য বস্তু দুখীয়াৰ মাজত বিতৰণ কৰিলে আপুনি মানসিকভাৱে খুব শান্তিপ্ৰায় হ'ব আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি। আজিকালি মনোৰঞ্জনৰ লগত বাহিৰত গতিবিধি তথা খেলা ধেমালি সংযোগ কৰিব লাগে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থাটো সুদৃঢ় হ'ব। অৰ্থাৎ আপুনি খেল ধেমালি বা শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰি ৰাখিবলৈ বাবে আপুনি আজি মনোৰঞ্জন বা খেল ধেমালিৰ লগত আজি জড়িত কৰিলে খুব ভালভাৱে অতিবাহিত হ'ব। আৰু লগতে আপোনাৰ আজি আকস্মিকভাৱে ধন লাভৰো সম্ভাৱনা আছে। আপুনি চিনি পোৱা কোনোবা আৰ্থিক সমস্যালৈ ঘৰৰ অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ আপোনাৰ কিছু অৰ্থ সমস্যাক লৈ ঘৰৰ পৰিৱেশটো কিছু বিনষ্ট হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সংগী আপোনাৰ বাবে ভাল চিন্তা কৰাৰ বাবে মাজে মাজে আপোনাক খঙো কৰে, তেন্তে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। অৰ্থাৎ জীৱন সংগী কিছুমান দৈনন্দিন সমস্যাৰ বিষয়ে আপোনাক সেই বিষয়ে আপোনাক আজি বুজাবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত আপোনালোকে সেইবোৰ পৰিস্থিতি ভালদৰে বুজি সেইবোৰ সমাধান ল'বলৈ আজি দুয়োজনে চেষ্টা কৰিব লাগিব। এই ৰাশি জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল ল'ব। অৰ্থাৎ আপোনালোকে ভিৰ হোৱাৰ মাজত নাথাকি আজি অকলে সময় অতিবাহিত কৰিলে আপুনি আজি কমফৰ্টেবল অনুভৱ কৰিব। আজি খালী সময় ঘৰ চাফা কৰি ব্যতীত কৰিব পাৰে। অৰ্থাৎ জীৱনসংগীৰ লগত বেয়া স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। অৰ্থাৎ আজি জীৱনসংগীৰ কিছু স্বাস্থ্য আজি অৱনতি থাকিব। অফিচৰ বন্ধুসকলৰ লগত বেছি সময় অতিবাহিত কৰাটো আপোনাৰ বাবে ভাল নহয়। এনেকুৱা কৰিলে আপোনাৰ ঘৰৰ মানুহ ক্ষোভৰ চিকাৰ হ'ব পাৰে। অৰ্থাৎ আপুনি বেছি সময় কাকো যাতে অপব্যয় নকৰে কাৰো লগত, সেইটো আপুনি গুৰুত্ব দিয়া প্ৰয়োজন, কিয়নো সময় অতি মূল্যৱান। সেয়ে আপুনি আজি অফিচৰ সময়ৰ লগত অজানিতে আপুনি বেছি সময় অতিবাহিত কৰাৰ ফলত ঘৰৰ অলপ কিছু কথা শুনিব লগা হ'ব পাৰে। প্ৰতিকাৰ: ৰূপৰ গহনা অধিক ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনৰ সুখ শান্তি প্ৰাপ্ত হ'ব আজি। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাক সুস্থ কৰি ৰাখিব। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠিৰ ধন বেলেগক দিব নালাগে, নহ'লে আহিব লগা সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপুনি আজি নিজকে সুস্থ সবল কৰি ৰাখিবলৈ হ'লে খেলা ধূলা আদি কামত আজি জড়িত থাকিলে আপোনাৰ ভাল হ'ব। আৰু লগতে আপোনালোকে আজি নিজৰ গাঁঠিৰ ধন যাতে আপুনি আজি সুৰক্ষিত ৰাখে, তাৰ বাবে আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। পূৰ্বপুৰুষৰ সম্পত্তি খবৰ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সুখৰ খবৰ আনিব পাৰে। অৰ্থাৎ আজি সম্পত্তি সম্পৰ্কীয় খবৰে আপোনাৰ পৰিয়ালৰ এক সুখৰ মুহূৰ্ত আনিব। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নকৰিব। অৰ্থাৎ প্ৰেমৰ যি ভাৱ প্ৰকাশসমূহ যাকে তাকে যাতে আজি কৈ নকৰিব। আজি সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে এক বহুতো শুভ দিন আজি আপোনালোকৰ।
আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। অৰ্থাৎ আপুনি কিছুমান গুৰুত্বপূৰ্ণ পাহৰণিৰ ফলত আপোনালোক কিছুমান গুৰুত্বপূৰ্ণ কথা জীৱনসংগীক নোকোৱাৰ ফলত তেখেতে আজি আপুনি দুখ ব্যৱহাৰ পাব পাৰে। কাকো লগ নোপোৱাকৈ আপোনাৰ আজি গোটেই দিন আজি আনন্দৰে পাৰ হ'ব আজি আপোনাৰ। মোটামুটি হ'লে ভালে যাব। প্ৰতিকাৰ হিচাপে নিজৰ আৰ্থিক অৱস্থা দ্ৰুত উন্নয়নৰ বাবে ভগৱান ভৈৰৱ মন্দিৰ আজি বন্দনা কৰক। এনেকুৱা ধাৰ্মিকমূলক কামত গ'লে আপোনাৰ আজি খুব মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। স্বাস্থ্য ভালে থাকিব আপোনাৰ সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আপোনাৰ সন্তানৰ ফালৰ পৰা আজি খুব এটা ভাল দিন আপোনাৰ। ঘৰ সলনি কৰাৰ বাবে আজি বহুতো ভাল দিন আপোনাৰ প্ৰিয়জনে অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰিব পাৰে আৰু প্ৰিয়জনৰ ব্যৱহাৰে আপোনাৰ মনটো কিছু আপোনাক বেয়া লগাব পাৰে। নিজকে সুস্থ সবল কৰিবৰ বাবে আপুনি আজিও ঢেৰ পৰিকল্পনা কৰিব, কিন্তু বাকী দিনবোৰে আজিও আপোনাৰ সকলো পৰিকল্পনা বিফল হ'ব। অৰ্থাৎ আপুনি মনে বিচৰাৰ মতে কাম আজি আপুনি সেই কামখিনিৰ ভিতৰত আমাৰ সময়খিনি আজি পৰিচালনা কৰা আজি বিফল হ'ব। অৰ্থাৎ কামখিনি কৰা বিফল হ'ব। অধিক খৰচৰ বাবে জীৱনসংগীৰ লগত অলপ বাদ বিবাদ হ'ব পাৰে। যদি বিবাহিত তেন্তে আজি আপোনাৰ সন্তানৰ অভিযোগ ঘৰত আহিব পাৰে, যাৰ ফলত আপুনি চিন্তিত হৈ পাৰে। অৰ্থাৎ আপোনাৰ অধিক খৰচৰ বাবে আপোনাৰ জীৱনসংগীৰ লগত আজি বাদ বিবাদৰ কাজিয়া হোৱাৰ সৃষ্টি আছে। আৰু লগতে আপোনালোকৰ বিবাহিতসকলৰ বাবে আপোনালোকৰ যি সন্তানৰ যি কুকৰ্মৰ ফলত আপোনাৰ ঘৰত আজি কিছু অভিযোগ অহাৰ আজি সম্ভাৱনা আছে। প্ৰতিকাৰ সেউজীয়া মগুদি নিৰ্মিত মিঠাই অথবা লাড়ু ভগৱান গণেশৰ মন্দিৰত নিবেদন আৰু শিশুসকলৰ মাজত বিতৰণ কৰিলে প্ৰেমত বহুত স্মৰণীয় মুহূৰ্ত আপুনি বনাব পাৰিব আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আপোনাৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব। অৰ্থাৎ আপোনাৰ সকলো কামতে আপোনাৰ বন্ধুৱে আজি হাত আগবঢ়াব। এই ৰাশি কিছুমান মানুহ মাটি সংক্ৰান্ত কামত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ কিছু টকা খৰচ কৰিব পাৰে। অন্য মানুহ আপোনাৰ আশা কৰা আৰু সপোন দিব, কিন্তু প্ৰকৃততে সকলো আকাংক্ষা আপোনাৰ নিজৰ কাম আৰু কষ্টৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ আপোনাৰ কিছুমান বস্তু আপোনাৰ যি আকাংক্ষা সকলো আপোনাৰ নিজৰ কৰ্মৰ ওপৰতে আজি নিৰ্ভৰ হ'ব। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণিতে হ'ব আপোনাৰ প্ৰিয়জনক ৰাতি হাঁহি দি সমাপ্ত হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত এক স্মৃতিময় দিন হিচাপে আপোনাৰ আজি পৰিগণিত হ'ব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে, সিহঁতৰ আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ আপোনালোকে বাহিৰত থকা মানুহৰ কাৰণে আজি সময় পাব। আজি তেখেতক পৰিয়ালৰ লগত কথা পাতিবলৈ কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। আজি আপোনাৰ জীৱনসংগী বৰ সুখী আপোনাক অনুভৱ কৰাব। জীৱনসংগীৰ ফালৰ পৰা খুব ভাল দিন আজি। আপুনি অকল বৈবাহিক জীৱনৰ যোজনাসমূহ তেখেতক সহায় কৰিলে হ'ল। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বাহিৰলৈ ওলাই যাব পাৰে, কাৰণ আপুনি কিবা মনৰ দ্বন্দ্বৰ মাজত থাকিব আৰু যাৰ সমাধান আপুনি উলিয়াব পৰা নাই। অৰ্থাৎ কিছুমান ঘৰৰ পৰিস্থিতিৰ বাবে আপুনি কিছু নীৰৱ ঠাইত আজি আপুনি সময় অতিবাহিত কৰিলে আপোনাৰ ভাল হ'ব। প্ৰতিকাৰ ৰঙা কাপোৰ দুই মূৰে মচুৰ দালি বান্ধি লৈ কোনোবা দুখীয়া মানুহক আগবঢ়ালে আপোনাৰ ব্যক্তিগত পাৰিবাৰিক জীৱন আজি সুখময় হ'ব। এতিয়া আহিছোঁ মীন ৰাশি। শেষতো ৰাখিব স্বাস্থ্য ভালেদি চাব গ'লে আজিৰ দিনটো বহুতো ভাল হ'ব আপোনাৰ। অৰ্থাৎ স্বাস্থ্য আপোনাৰ লগ দিব। আপোনাৰ সদায় সুখী মনোভাৱ আৰু আত্মবিশ্বাসত সহায় কৰিব। আজি আপোনাৰ আত্মবিশ্বাসে আপোনাৰ কৰ্মৰ জীৱনত আজি সহায় কৰিব। জীৱনসংগী শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াৰ চিন্তা কাৰণ নাই, কিয়নো এই ধন বিপদৰ সময়ৰ বাবেহে আহে। অৰ্থাৎ আপোনাৰ জীৱনসংগী কিছু শৰীৰ আজি হঠাৎ বেয়া হ'বও পাৰে, যিটো আপোনাক চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। ইয়াৰ ফলত আপোনাৰ ধন খৰচো হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত বুজাবুজি কৰিলে আপোনাৰ জীৱনৰ সুখ সন্তুষ্টি আৰু সমৃদ্ধি আগমন হ'ব। কিছুমান সমস্যা আপুনি আজি জীৱনসংগীৰ লগত সমস্যা সমাধান কৰিলে আপোনাৰ জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী আৰু আনন্দিত কৰিব, কিবা এটা বিশেষ কৰিব। অৰ্থাৎ প্ৰিয়জনে আপোনাক সুখী কৰিবলৈ আজি যথোমনস্তি চেষ্টা কৰা পৰিলক্ষিত হৈছে। যাত্ৰা অথবা ভ্ৰমণ আজি দিনটো সিমান ভাল নহ'ব। অৰ্থাৎ মধ্যমীয়া হ'ব আপোনালোকৰ যাত্ৰা। এই দিনটো বৈবাহিক জীৱন সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেমৰ গভীৰতা আজি আপোনাৰ প্ৰিয়জন অনুভৱ কৰিব। বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা ভাল দিন। নক্ষত্ৰৰ অৱস্থা অনুযায়ী আজি আপুনি বন্ধুৰ লগত এক অসাধাৰণ সন্ধিয়া অতিবাহিত কৰিব পাৰে। অকল এইটো কথা মনত ৰাখিব, যিকোনো বস্তু আৱশ্যকীয় অধিক হোৱাটো ভাল নহয়। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি এক ধুনীয়া সন্ধিয়া আজি অতিবাহিত কৰা
পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ হাতত সোণৰ আঙুঠি জোৰোণ পিন্ধ আজি পৰাপক্ষত। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি এই ভিডিঅ'টো আজি অকণমান ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।